যোৰহাট লাদৈগড়ৰ মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰত পবিত্ৰ ভাদ মাহৰ পূৰ্ণ প্ৰস্তুতি। লাখ লাখ ভক্ত বৈষ্ণৱক আদৰিবলৈ সাজু। পূৰ্বৰ পৰম্পৰা অনুসৰি এই বছৰো পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰতো ব্যাপক প্ৰস্তুতি চলিছে। 17 আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া আৰু 17 ছেপ্টেম্বৰলৈকে সামৰণি পৰিবলগীয়া কাৰ্যসূচী অনুসৰি বৰসবাহ ভাওনা কাৰ্যসূচীৰে সামৰণি পৰিব। উল্লেখ্য যে এই মাহজোৰা নাম প্ৰসংগৰ বাবে লাখ লাখ ভক্ত বৈষ্ণৱক আদৰিবলৈ নামঘৰৰ প্ৰাংগণ চূণ তেল দি উজ্বলাই তোলাৰ লগতে স্বাস্থ্য প্ৰশাসন সকলোবিলাক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এইবাৰ নামাচাৰ্য হিচাপে থাকিব পটিয়ৰী সত্ৰৰ নীতু গোস্বামীদেৱ। সকলো ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দৰ উপস্থিতি কামনা কৰিছে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জীৱন চন্দ্ৰ বৰকোচ আৰু সম্পাদক মণি বৰাই। মইনাপুৰীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ভাদ মাহত ভক্তপ্ৰাণ ৰাইজক আমি সেৱা জনাবৰ কাৰণে পূৰ্ণ প্ৰস্তুতি কৰিছোঁ। আমাৰ বিভিন্ন স্থানত বিভিন্ন লোকক ইতিমধ্যে নিমন্ত্ৰণ আমি দিছোঁ। নামঘৰৰ চাৰিওবেৰা আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰিছোঁ, যাতে ভক্তসকলে আহি কোনো অসুবিধা নাপায় তাৰ বাবে খোৱা পানীৰ ব্যৱস্থা, হাত ভৰি ধোৱা ব্যৱস্থা, এই সকলোখিনি আমি ইতিমধ্যে কাম কৰি আছোঁ। আৰু ইয়াৰ উপৰিও বিভিন্ন কোঠাবিলাকত আমি আমাৰ যি কাকজান হস্পিটেলৰ পৰা তেখেতসকলৰ যিটো দল আহে চিকিৎসাৰ কৰ্মীসকলৰ কাৰণে আমি কোঠা তৈয়াৰ কৰিছোঁ। এইখিনি প্ৰস্তুতিৰে সৈতেই আমি ভাদ মাহৰ নামৰ কাৰণে আমি সম্পূৰ্ণ অগ্ৰসৰ হৈছোঁ। আমাৰ ভাদ মাহৰ নাম হ'ব 17 আগষ্ট তাৰিখে পুৱা 10 বজাত নাম বহিব আৰু 17 ছেপ্টেম্বৰত নামৰ আমাৰ অন্ত পৰিব। তাৰ আগদিনাখন 16 ছেপ্টেম্বৰ দিনা পুৱা 9 বজাৰ পৰা বৰসবাহৰ আৰম্ভ হ'ব আৰু সংক্ৰান্তিৰ দিনা পুৱা বৰসবাহৰ অন্ত হৈ সেইদিনাখন পালনাম বহিব। 16 তাৰিখৰ দিনা পুৱা 9 বজাত পালনাম বহিব আৰু সেই পালনামৰ সংক্ৰান্তিৰ দিনা পুৱা অন্ত পৰিব আৰু সেইদিনাখন বৰসবাহ হ'ব গধূলিলৈ ভাওনাৰ সৈতে ভাদ মাহৰ সকলো কাৰ্যসূচী অন্ত পৰিব। কেইপ্ৰসংগীয় নাম হ'ব আপোনাৰ? আমাৰ ইতিমধ্যে পুৱা 7 বজাত হ'ব, দুপৰীয়া 11 বজাত আৰু সন্ধ্যা পুনৰ 7 বজাত আমাৰ নাম প্ৰসংগ হ'ব। পূৰ্বৰ দৰে এইবাৰ আপুনি কেনেকৈ ভাবিছে যে এইবাৰ ভক্তসকলৰ সমাগম কেনেকুৱা বুলি ভাবিছে? নিশ্চয় আমি আশা ৰাখিছোঁ, কাৰণ ভক্তসকলৰ সমাগম এইবাৰ প্ৰতি বছৰেই বৃদ্ধি পাই গৈ আছে। এই বছৰো আমাৰ ভক্তসকল পুনৰ পূৰ্বতকৈ বৃদ্ধি পাব বুলি আমি এটা ধাৰণা কৰিছোঁ। চলি আছে, ধুতি পিন্ধিব লাগিব, মহিলাসকলেও মেখেলা চাদৰ পিন্ধিব লাগিব, শাৰী পিন্ধি বা শাৰী পিন্ধি তাত প্ৰৱেশ কৰিব নোৱাৰিব। এইটো আমাৰ পৰম্পৰা অক্ষুণ্ণ থাকিব। আপোনাৰ পূৰ্বৰ তুলনাত আপোনালোকৰ নামঘৰ পৰিসৰ যথেষ্ট ডাঙৰ হৈছে। এই বছৰ আপুনি কিবা নতুন কাৰ্যসূচী লৈছে নেকি? আমি নতুন কাৰ্যসূচী ইতিমধ্যে লৈছোঁ। আমাৰ অসম চৰকাৰৰ পৰা আমি 2টা নামঘৰৰ সাহায্যৰ আমি পাইছোঁ। এক হ'ল আপোনাৰ অতিথিশালা নিৰ্মাণৰ কাৰণে 1 কোটি টকা আৰু আন্তঃগাঁথনি নামঘৰৰ বাবে আমাৰ প্ৰায় 50 লাখ টকা দিছে। সেইফালৰ পৰা কাম চলি আছে নেকি? কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ, কাৰণ প্ৰথম কাম হ'ল আমাৰ বহুদিনৰ আগতেই নামঘৰত যি আমাৰ লাইটৰ ব্যৱস্থা আছিল সেইখিনি আমি পুনৰ নৱীকৰণ কৰিবলৈ বিচাৰিছোঁ আৰু ইতিমধ্যে আমাৰ পইচা দিয়াত আমাৰ বা তেওঁলোকৰ যিটো ব্যৱস্থা সেইটো কিছু পলম হোৱাৰ বাবে কামখিনি আমাৰ কিছু পলম হৈছে, যদিও ইতিমধ্যে আমাৰ সেইখিনি সম্পূৰ্ণ হৈ উঠিছে আৰু আমি কাম আৰম্ভ কৰিবলৈ। মুখ্যমন্ত্ৰীয়ে ভাওনা সভা দিছিলে, তাৰপিছত ইয়াৰ আপোনাৰ কিবা পৰিৱৰ্তন, বিশেষ পৰিৱৰ্তন কিবা আছে নেকি? ৰাস্তাটো যিহেতু বহুত ভাল হ'ল আগতকৈ, আমাৰ ৰাস্তাটোৰ ক্ষেত্ৰতো আমি আগৰ পৰা নিবেদন কৰিছিলোঁ। ইয়াৰ বিধায়িকা আৰু লগতে মুখ্যমন্ত্ৰীৰ নিশ্চয় সাহায্য হাতৰ কাৰণে আমাৰ এইটো হৈ গৈছে। তেখেতসকলক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ইয়াৰ যোগেদি। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।